নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত পুনৰ এটা ভিডিঅ'লৈ তোমালোকৰ মাজলৈ আহিছোঁ, যিহেতু তোমালোকৰ এক্সাম আহি আছে। সেইকাৰণে লেণ্ড লজত ইনক্লুড কৰা এখন নতুন গুৱাহাটী ইউনিভাৰ্চিটি চিলেবাছত সেইখন আছে ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰান্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত তোমালোকৰ এই একখনৰ বিষয়ে মই ডিছকাছ কৰিম। যিহেতু পৰীক্ষা তোমালোকৰ ওচৰ পালেহি, পৰীক্ষা তোমালোকৰ হেল্পফুল হ'ব বুলি আশা ৰাখিলোঁ। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে তোমালোকে একখনৰ নামটো জানিছাই, ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰান্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013। একখন আৰম্ভ কৰাৰ আগতে এই একখনৰ প্ৰত্যেকটো ৱৰ্ডৰ মিনিং জনাটো অতি গুৰুত্বপূৰ্ণ হয়, কাৰণ মিনিংটো জানি ল'লে তোমালোকৰ সেই একখনৰ বিষয় বস্তুবিলাক বুজাত সহায় হ'ব। এই একখনৰ যিটো ছাবজেক্ট মেটাৰ হয়, ছাবজেক্ট মেটাৰটো হৈছে লেণ্ড একুইজিশ্যন। আৰু যিহেতু এখন লেণ্ড লজ হয়, সেই লেণ্ড একুইজিশ্যন কৰাৰ প্ৰচেছটো কোনে কিদৰে কৰিব সেই বিষয়ে কোৱা হৈছে। আৰু লেণ্ড একুইজিশ্যন কৰাৰ পিছত যিখিনি প্ৰচেছ, যাৰ লেণ্ড একুৱাৰ কৰা হয় তেওঁলোকক কিদৰে কম্পেনচেশ্যন দিব লাগিব আৰু কম্পেনচেশ্যনটো কেনেকৈ ফেয়াৰ হ'ব সেইটো কোৱা হৈছে। আৰু এই যিখিনি লেণ্ড একুইজিশ্যনৰ প্ৰচেছৰ ভিতৰত কম্পেনচেশ্যন দি আৰু সেই মানুহখিনি, অৰ্থাৎ যিখিনি লেণ্ডৰ অ'নাৰ হয়, তেওঁলোকৰ ৰিহেবিলিটেশ্যন আৰু ৰিছেটেলমেণ্ট প্ৰচেছটো কিদৰে কৰিব সেই বিষয়ে এইখনত ডেছক্ৰাইব কৰা হৈছে। আৰু লগতে সেই গোটেই প্ৰচেছখিনি যাতে ট্ৰান্সপাৰেণ্ট হয়, অৰ্থাৎ কোনো ধৰণৰ বায়াছ নোহোৱাকৈ যাতে কৰে, তাৰ কাৰণে এইখনত ব্যৱস্থা কৰা হৈছে। গতিকে এই একখনৰ ছাবজেক্ট মেটাৰ বুলি কি বুলি যদি সোধা হয়, ছাবজেক্ট মেটাৰটো হ'ব লেণ্ড একুইজিশ্যন। লেণ্ড একুইজিশ্যন কৰিব গভৰ্ণমেণ্টে কিছুমান পাৰপাজত লেণ্ড অ'নাৰৰ মাটিখিনিত, আৰু সেই গোটেই ছাবজেক্টখিনি কভাৰ কৰিয়ে এই একখন বনোৱা হৈছে। এই এখন 2013ত ভাৰতবৰ্ষৰ যিটো সংসদৰ পৰা পাছ কৰা হৈছিলে, আৰু ইয়াৰ কাৰণটো হৈছিলে লেণ্ড একুইজিশ্যন আৰু তাৰ কাৰণে যিখিনি প্ৰচিডিউৰ, ৰুল, ৰেগুলেশ্যন, কম্পেনচেশ্যন গ্ৰাণ্ট কৰিবৰ কাৰণে, আৰু তাৰপিছত ৰিহেবিলিটেশ্যন আৰু ৰিছেটেলমেণ্টৰ যিখিনি ব্যৱস্থা, সেই লেণ্ড অ'নাৰখিনি এফেক্টেড হোৱাৰ পিছত এই গোটেই প্ৰচেছটো ৰেগুলেট কৰিবৰ কাৰণে এই এখন পাছ কৰা হৈছিল। অৰিজিনেলি এই ছাবজেক্ট মেটাৰ লগত ৰিলেটেড এখন এক্ট আছিল, সেই এখনৰ নাম হৈছে লেণ্ড একুইজিশ্যন এক্ট 1894। এই এখনৰ নামটো তোমালোকে দেখিছে। ইয়াত কেৱল লেণ্ড একুইজিশ্যন কিদৰে হ'ব সেই বিষয়ে কোৱা হৈছিলে, কিন্তু তাৰ পিছৰ যিখিনি ব্যৱস্থা সেই বিষয়ে কোনো ধৰণৰ উল্লেখ কৰা নাছিলে। আৰু এই এখন ব্ৰিটিছৰ দিনতে পাছ কৰা আছিলে 1894, আৰু সেই এখনকে পুনৰ সংস্কৰণ কৰি পেলাই 2013ত এই এখন পাছ কৰা হ'ল। তোমালোকৰ এই পেৰাগ্ৰাফটো এইখন লোকসভাত কেতিয়া কিদৰে বিল পাছ কৰা হৈছিলে, তাৰপিছত ৰাজ্যসভাত কেতিয়া বিলখন ইণ্ট্ৰডিউচ কৰা হ'ল, আৰু কেনেকৈ সেই বিলখন এক্ট হ'ল সেই বিষয়ে কোৱা হৈছে তাৰিখকেইটা উল্লেখ কৰি। ইয়াত মনত ৰাখিব লগা ডেটটো হ'ল যে এই একখন কেতিয়া ইফেক্টিভ হৈছিলে। ইফেক্টিভ হোৱা ডেটটো হ'ল তোমাৰ 1 জানুৱাৰী 2024। যিহেতু মই ইতিমধ্যে তোমালোকক কৈছোঁ এই এখনৰ ছাবজেক্ট মেটাৰটো হ'ল লেণ্ড একুইজিশ্যন। ইয়াত লেণ্ড একুৱাৰ কৰিব গভৰ্ণমেণ্টে লেণ্ড লৰ্ডৰ বা মাটি যিখিনি অ'নাৰ তেওঁলোকৰ পৰা। তেওঁলোকৰ যিখিনি মাটি সেই একুৱাৰ কৰা কাৰণে গভৰ্ণমেণ্টৰ ৰাইট আছে, সেই বস্তুটোকে তোমালোকে যদি আগতে মোৰ ভিডিঅ'বিলাক চাইছা, যিদৰে লেণ্ড ৰাইট ক্ৰিয়েট হৈছিল, তাতে তোমালোকে এটা থিয়ৰী পাইছিলা। থিয়ৰীটোৰ নাম হৈছে এবছলিউট ষ্টেট অ'নাৰশ্বিপ, আৰু সেইটোকে লেটিন টাৰ্মত কোৱা হয় এমিনেণ্ট ডমেইন। তোমালোকে এই টাৰ্মটো শুনিছা চাগে। এমিনেণ্ট ডমেইন মানে হৈছে এবছলিউট ষ্টেট অ'নাৰশ্বিপ। তাৰমানে গভৰ্ণমেণ্টে নিজৰ টেৰিটৰীৰ ভিতৰত লেণ্ড অ'নাৰসকলৰ পৰা পাব্লিক পাৰ্পাছ ফুলফিল কৰিবৰ কাৰণে, অৰ্থাৎ পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে যিকোনো লেণ্ড একুৱাৰ কৰিব পাৰে। তাৰোপৰি ইয়াত তোমালোকে আৰু এটা বস্তু ইনক্লুড কৰিব পাৰা, সেইটো হৈছে ৰাইট টু প্ৰপাৰ্টি। ইতিমধ্যে তোমালোকে জানা ৰাইট টু প্ৰপাৰ্টি কনষ্টিটিউশ্যনৰ 44th এমেণ্ডমেণ্টৰ পাছত ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আঁতৰাই লিগেল ৰাইট কৰা হৈছে। সেই প্ৰভিজনছ অনুসৰি যিহেতু ৰাইট টু প্ৰপাৰ্টি লিগেল ৰাইট হয়, গতিকে গভৰ্ণমেণ্টে যেতিয়া মাটি একুৱাৰ কৰিব, তেতিয়া মাটি অ'নাৰসকলে ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হৈছে বুলি সেই ক্ষেত্ৰত আপত্তি কৰিব নোৱাৰে।
কিন্তু গভৰ্ণমেণ্টে যিটো লেণ্ড একুইজিশ্যন প্ৰচেছ সেইটো আৰ্বিট্ৰেৰী হ'ব নোৱাৰে চ' আৰ্বিট্ৰেৰী নহ'বৰ কাৰণে গভৰ্ণমেণ্টক এটাই কণ্ডিশ্যন বান্ধি দিছে সেইটো হৈছে গভৰ্ণমেণ্টে পাব্লিক ইণ্টাৰেষ্টৰ খাতিৰতহে সেই মাটিখিনি একুৱাৰ কৰিব পাৰিব চ' ইয়াৰ পিছত তোমালোকৰ এই এখনৰ যিটো পাৰ্পাছটো হ'ল to ensure a human, participatory, informed and transparent land acquisition. Human মানে সেইটো মানৱতাটো যিটো ৰক্ষা কৰি পেলাই তাতে যাতে যিখিনি প্ৰচেছ হয় লেণ্ড একুইজিশ্যন সেইখিনি ট্ৰান্সপাৰেণ্ট হয় ট্ৰান্সপাৰেণ্ট হোৱা মানে দুইটা পক্ষকে জনোৱা হ'ব অৰ্থাৎ গভৰ্ণমেণ্টে যিটো একুইজিশ্যন কৰিব সেই লেণ্ড অ'নাৰখনক জনাব তাৰোপৰিও যিটো ইছেঞ্চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তো তোমালোকে জানাই দেশ এখন উন্নতি হ'বলৈ হ'লে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি সেইটো প্ৰয়োজন হয় আৰু লগতে আৰ্বানাইজেশ্যনৰ যিটো প্ৰচেছ সেইটো কমপ্লিট কৰিবৰ কাৰণেও লেণ্ডৰ প্ৰয়োজন হয় এই ক্ষেত্ৰত এই এখন আনি পেলাই এই তিনিটা যি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু আৰ্বানাইজেশ্যন এই তিনিটা যাতে সুচাৰুৰূপে কৰিব পৰা যায় সেইখিনিকে এই এখনত পাৰ্পাছ হিচাপে ইনক্লুড কৰা হৈছে চ' এই এখনৰ অবজেক্ট যদি কি বুলি সোধা হয় অবজেক্ট হ'ব যিখিনি লেণ্ড অ'নাৰ্ছ আৰু এফেক্টেড ফেমিলি অৰ্থাৎ যাৰ মাটি একুৱাৰ কৰা হ'ব আৰু তাৰ পৰা যিসকল এফেক্টেড হ'ব সেই ফেমিলিসকলৰ যিখিনি ডিষ্টাৰ্বেঞ্চ সেইটো মিনিমাইজ কৰা আৰু লেণ্ড একুইজিশ্যনৰ কাৰণে এফেক্টেড ফেমিলিৰ কাৰণে এটা জাষ্ট এণ্ড ফেয়াৰ কম্পেনচেশ্যন যাতে প্ৰভাইড কৰিব পৰা যায় তাৰোপৰি ৰিহেবিলিটেশ্যন আৰু ৰিছেটেলমেণ্টৰ কাৰণে যিটো ব্যৱস্থা তাৰ কাৰণে যাতে এডুকেটলি কৰিব পৰা যায় উপৰিও সেই লেণ্ডখিনি একুৱাৰ কৰাৰ পিছত যিখিনি তাত প্ৰজেক্ট আৰম্ভ কৰা হ'ব অৰ্থাৎ ডেভেলপমেণ্টৰ কাৰণে তাৰ পৰা যাতে যিসকল এফেক্টেড পাৰ্চন তেওঁলোকৰো বেনিফিট হয় আৰু তাৰোপৰি সেই এফেক্টেড পাৰ্চনছখিনিৰ যিখিনি ছ'চিয়েল এণ্ড ইকনমিক ষ্টেটাছ সেইটো যাতে ইম্প্ৰুভ কৰিব পৰা যায় সেইখিনিকে সাঙুৰি পেলাই এই এখনত অবজেক্ট হিচাপে ইনক্লুড কৰা হৈছে চ' এই এখনৰ যিখিনি প্ৰচেছ সেই প্ৰচেছখিনি লেণ্ড একুইজিশ্যনৰ কাৰণে কৰিবৰ কাৰণে যিখিনি লোকেল গভৰ্ণমেণ্ট বা গ্ৰাম সভা এইখিনিকো লগত কনচালটেশ্যন কৰিব লাগিব চ' এখনৰ এপ্লিকেবিলিটি হয় টু দ্য হোল অফ ইণ্ডিয়া চ' এইখিনিতে মই তোমালোকক এটা বস্তু ক'ব বিচাৰিম তোমালোকৰ এই এখন যিটো লেণ্ডলৰ্ড চিলেবাছত ইনক্লুড কৰা হৈছে কিন্তু এখন অসমৰ কাৰণে অকল এপ্লিকেবল নহয় এখন হোল ইণ্ডিয়াত এপ্লিকেবল হয় চ' আছাম ইজ এ পাৰ্ট অফ ইণ্ডিয়া হয় সেইকাৰণে তোমালোকে অসমৰ লেণ্ডলৰ্ড চিলেবাছত এই এখন পঢ়িবলৈ পাইছা এই এখনৰ যিটো ইম্পৰ্টেণ্ট এছপেক্ট সেইটো হ'ল এই এখন এপ্লিকেবিলিটি ক'ত হ'ব চ' ইতিমধ্যে তোমালোকক কৈছোঁ এজ এ হোল ইণ্ডিয়াত হ'ব ইনক্লুডিং আছাম তাৰোপৰি এই এখনৰ যিখিনি লেণ্ড একুইজিশ্যন প্ৰচেছৰ প্ৰচেছখিনি ক'ত এপ্লিকেবল হ'ব চ' এইখিনি হ'ব যিখিনি গভৰ্ণমেণ্ট ইউজ এণ্ড পাব্লিক পাৰ্পাছৰ কাৰণে যিবিলাক প্ৰজেক্ট লোৱা হয় যেনে ইনফ্ৰাষ্ট্ৰাকচাৰ ডিফেন্স পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছৰ কাৰণে সেইখিনি ক্ষেত্ৰত লেণ্ড একুৱাৰ কৰিলে এখন এপ্লিকেবল হ'ব তাৰোপৰি যিখিনি স্পেচিফিক প্ৰজেক্টছ যেনে এডুকেশ্যন হেল্থ কেয়াৰ স্পৰ্টছ অৰ্থাৎ ক'ৰবাত যদি স্কুল বনাব লগা হয় বা স্পৰ্ট ষ্টেডিয়াম বনাব লগা হয় তাৰ কাৰণে যদি লেণ্ড প্ৰয়োজন হয় তেতিয়াও এখন এপ্লিকেবল হ'ব আৰু তাৰোপৰি কিছুমান যিটো পাব্লিক এণ্ড প্ৰাইভেট পাৰ্টনাৰশ্বিপত হয় অৰ্থাৎ য'ত গভৰ্ণমেণ্ট প্লাছ পাব্লিক কোম্পেনীও মিলি পেলাই যিবিলাক প্ৰজেক্ট কৰে চ' তাৰ কাৰণে দিয়া হৈছে লিমিট বান্ধি দিয়া হৈছে প্ৰাইভেট কোম্পেনীৰ কাৰণে তাত যিখিনি 80% থাকিব আৰু যিখিনি PPP অৰ্থাৎ পাব্লিক প্ৰাইভেট প্ৰজেক্ট তাত 70% যিখিনি লিমিট থাকিব তাতো এই এখন এপ্লিকেবল হ'ব তাৰোপৰি কিছুমান প্ৰাইভেট কোম্পেনী য'ত নেকি তেওঁলোকৰ কিছুমান স্পেচিফাইড লিমিট থাকে লেণ্ড পাৰ্চেছ কৰা আৰু সেই লিমিটটো যদি এক্সিড কৰে তেতিয়াও এই এখন এপ্লিকেবল হ'ব তাৰোপৰি এই এখনে এনচিয়ৰ কৰিছে যে ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট চ' ৰিহেবিলিটেশ্যন ৱৰ্ডটো এইটোৱে হয় লেণ্ড একুৱাৰ কৰাৰ পিছত তেওঁলোকে যেতিয়া নতুন এটা লেণ্ডলৈ সেই অ'নাৰসকল বা এফেক্টেড ফেমিলিখিনি যেতিয়া ট্ৰান্সফাৰ হ'ব তাত গৈ তেওঁলোকে যাতে পুনৰ এটা নিজৰ কাৰণে যিটো ব্যৱস্থা কৰি ল'ব পৰা প্ৰচেছ সেইটোৱে হ'ল ৰিহেবিলিটেশ্যন আৰু সেই জেগাটোত আগতে যিখিনি লেণ্ডত আছিলে সেই লেণ্ডত থকাৰ নিচিনাকৈ যেতিয়া তেওঁলোকে নতুন লেণ্ডখিনি নিজৰ কাৰণে ব্যৱস্থা কৰি ল'ব সেইটোকে কৰা হৈছে ৰিছেটেলমেণ্ট চ' সেই এফেক্টেড ফেমিলিখিনিৰ কাৰণে এই ৰিছেটেলমেণ্ট আৰু ৰিহেবিলিটেশ্যন প্ৰচেছটো যাতে এনচিয়ৰ কৰিব পৰা যায় তেতিয়াহে এই এখনৰ প্ৰভিজনছখিনি এপ্লিকেবল হ'ব বুলি কোৱা হৈছে ইয়াৰ উপৰিও ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা কোৱা হৈছে যে এই এখনৰ দ্বাৰা যিখিনি চিডিউল এৰিয়া হ'ব চিডিউল এৰিয়াত তেওঁলোকৰ যিখিনি ল' প্ৰিভেইলিং হৈ থাকে
অৰ্থাৎ তোমালোকে জানা শিডিউল এৰিয়াবিলাকত কিছুমান স্পেচিয়েল ল থাকে, অৰ্থাৎ তেওঁলোকৰ গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে। সেই লখিনি ভায়োলেট নকৰাকৈও তাত লেণ্ড আৰু সেই লখিনি ভায়োলেট কৰি তাত যাতে কোনো ধৰণৰ লেণ্ড ট্ৰান্সফাৰ নহয় সেইখিনিও এই এখনৰ দ্বাৰা প্ৰহিবিট কৰা হৈছে। অৰ্থাৎ এই এখনৰ দ্বাৰা যিখিনি শিডিউল এৰিয়াছ হয়, শিডিউল এৰিয়াছৰ যিখিনি অ'নাৰ তেওঁলোকৰ লেণ্ড ৰাইট সেইখিনিও সুৰক্ষাৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে। তাৰপিছত চিলেবাছত তোমাৰ এইখনৰ যিখিনি পৰ্চন পঢ়িব লাগিব সেইখিনি হৈছে ডেফিনেশ্যন। ডেফিনেশ্যনৰ যিখিনি চিলেবাছত থকা প্ৰথমটো ডেফিনেশ্যন আছে সেইটো হৈছে এফেক্টেড এৰিয়া। মই ইয়াত গোটেইখিনি ডেফিনেশ্যন ডিছকাছ কৰা নাই, তোমালোকৰ যিখিনি চিলেবাছত ইনক্লুড হৈছে সেইখিনিকে ডিছকাছ কৰা হৈছে। চ' এফেক্টেড এৰিয়া মানে সেইখিনি এৰিয়া বুজোৱা হয় যিখিনিক নেকি এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে নটিফাইড কৰিছে আৰু তাৰ নটিফাইড কৰাৰ পাৰপাছটো হৈছে লেণ্ড একুইজিশ্যন। অৰ্থাৎ যিখিনি জেগাত লেণ্ড একুইজিশ্যন প্ৰচেছ আৰম্ভ হয় সেইখিনিকে কোৱা হয় এফেক্টেড এৰিয়া। তো নেক্সট ডেফিনেশ্যনটো হৈছে ছেকশ্যন 3 ছাবছেকশ্যন চি। চ' ইয়াত ডেফিনেশ্যনটো দিয়া আছে এফেক্টেড ফেমিলি। এফেক্টেড ফেমিলি মানে সেইখিনিয়ে বুজোৱা হ'ব যি ফেমিলিৰ ইমুভেবল প্ৰপাৰ্টি অৰ্থাৎ লেণ্ড যিখিনি একুৱাৰ কৰা হৈছে গভৰ্ণমেণ্টৰ দ্বাৰা। তাৰোপৰি সেইখিনি ফেমিলি হ'ব যিখিনি উইদাউট লেণ্ড অ'নাৰশ্বিপ। অ'নাৰশ্বিপ তোমালোকে আগৰ একখিনিত পঢ়িবলৈ পাইছা। উইদাউট লেণ্ড অ'নাৰশ্বিপ মানে কোনখিনি মানুহক বুজোৱা হয়? টিনেণ্ট, অৰ্থাৎ যিসকলে বেলেগৰ মাটি ভাড়া কৰি পেলাই তাৰ পৰাই নিজৰ যিটো জীৱিকা নিৰ্বাহৰ প্ৰণালী উলিয়াই তেওঁলোককে টিনেণ্ট বুলি কোৱা হয়। তো ইন কেছ যিখিনি মাটি একুৱাৰ হৈছে সেই একুৱাৰ কৰা মাটিখিনিত যদি কোনোবা লেণ্ডলৰ্ডৰ তলত টিনেণ্ট আছে চ' তেওঁলোককো এই এফেক্টেড ফেমিলিৰ ডেফিনেশ্যনৰ আণ্ডাৰত ইনক্লুড কৰা হৈছে। আৰু তাৰোপৰিও নেক্সট 3 নম্বৰত কোৱা হৈছে যে শিডিউল ট্ৰাইবছ এণ্ড আদাৰ ফৰেষ্ট ডুৱেলাৰ্ছ। অৰ্থাৎ কেতিয়াবা কি হয় কিছুমান ফৰেষ্ট থাকে, সেই ফৰেষ্টখনে কেতিয়াবা কিছুমান লোকৰ কাৰণে জীৱিকা নিৰ্বাহৰ প্ৰণালী হয়। এইখিনিতো যদি কিবা ফৰেষ্টৰ মাটি একুৱাৰ কৰা হৈছে তো তাৰ পৰাও কিছুমান শিডিউল ট্ৰাইব বা আদাৰ ফৰেষ্ট ডুৱেলাৰকো এই ডেফিনেশ্যনৰ আণ্ডাৰত ইনক্লুড কৰা হৈছে। তো তাৰোপৰিও ইয়াত 4 নম্বৰত কোৱা হৈছে যে যিসকল নেকি লোক ফৰেষ্ট বা ৱাটাৰ বডিৰ ওপৰত ৰিলায়েবল হৈ আছিলে আৰু যাৰ নেকি জীৱন নিৰ্বাহৰ যিটো পদ্ধতি 3 বছৰৰ কাৰণে বা তাতকৈ বেছিও হ'ব পাৰে, মিনিমাম লিমিটটো 3 বছৰ বুলি দিয়া হৈছে, তেওঁলোকে যদি সেই ফৰেষ্ট বা ৱাটাৰ বডিৰ ওপৰতে নিৰ্ভৰশীল হয় তো ইয়াত কিছুমান ইনক্লুড কৰা হৈছে ফৰেষ্ট গেডাৰাৰ্ছ অৰে হাণ্টাৰ্ছ, ফিচাৰমেনছ, বোটমেন। তেওঁলোককো অৰ্থাৎ তেওঁলোকে যিখিনি মাটিৰ ওপৰত নিৰ্ভৰশীল হৈছিলে সেইখিনি যদি একুৱাৰ কৰে তো তেওঁলোককো এই এফেক্টেড ফেমিলি ডেফিনেশ্যনৰ আণ্ডাৰত ইনক্লুড কৰা হৈছে। চ' ইয়াৰ পিছত সেইখিনি ফেমিলিৰ কথা কোৱা হৈছে যদি কোনোবা ফেমিলিক গভৰ্ণমেণ্টৰ স্কিমৰ আণ্ডাৰত আইদাৰ ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি বা লেণ্ড যদি দিছিলে আৰু তাৰপিছত যদি সেই ফেমিলিখিনি বা লেণ্ডখিনি একুৱাৰ কৰা হৈছে তেওঁলোককো এফেক্টেড ফেমিলি বুলি কোৱা হ'ব। আৰু লাষ্টত কোৱা হৈছে এফেক্টেড ফেমিলি মানে সেইখিনি ফেমিলিকো ইনক্লুড কৰা হ'ব যিসকলে নেকি আৰ্বান এৰিয়াছ আছে 3 বছৰ বা তাতকৈ বেছি আৰু যাৰ নেকি প্ৰাইমেৰী চ'ৰ্চটো সেই আৰ্বান এৰিয়াটো তেওঁলোকে সেই মাটিখিনিৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে যদি জীৱন নিৰ্বাহৰ প্ৰণালী আৰম্ভ কৰিছিল আৰু সেই মাটিখিনি যদি গভৰ্ণমেণ্টে একুৱাৰ কৰি লৈছে আৰু তেতিয়াও সেই আৰ্বান এৰিয়াৰ সেই ফেমিলিখিনিকো এফেক্টেড ফেমিলি বুলি ইনক্লুড কৰা হ'ব। ইয়াৰ পিছত নেক্সট ডেফিনেশ্যনটো হৈছে ছেকশ্যন 3 ছাবছেকশ্যন ডি যিখিনি কোৱা হৈছে এগ্ৰিকালচাৰেল লেণ্ড। চ' এগ্ৰিকালচাৰেল লেণ্ড মানে তোমালোকে জানে যিবিলাক এগ্ৰিকালচাৰৰ কাৰণে ইউজ কৰা হয় যেনে এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ আৰু যিবিলাক ডেয়াৰী ফাৰ্মিং, পল্ট্ৰি ফাৰ্মিং, পিচিকালচাৰ, চেৰিকালচাৰ, চিড ফাৰ্মিং বা কিছুমান ক্ৰপ, ট্ৰি, গাছ, গাৰ্ডেন প্ৰডিউচ বা কিছুমান গেজিং গ্ৰাউণ্ড হিচাপে অৰ্থাৎ জীৱ জন্তুৰ যিবিলাক ঘাঁহনি পথাৰৰ কাৰণেও যিবিলাক মাটি ইউজ কৰা হয় সেইবিলাককে এগ্ৰিকালচাৰেল লেণ্ড বুলি কোৱা হৈছে। তো ইয়াৰ পিছত যিটো ইম্পৰ্টেণ্ট ডেফিনেশ্যন হয় সেইটো হয় কষ্ট অফ একুইজিশ্যন। চ' একুইজিশ্যনটো কিহৰ হয়? লেণ্ডৰ হোৱা বুলি কোৱা আছে। তো ইয়াৰ যেতিয়া মই পিছৰ চেপ্টাৰবিলাক লৈ আহিম সেই একুইজিশ্যন প্ৰচেছটো যেতিয়া বিস্তাৰভাৱে মই ক'ম তেতিয়া তোমালোকে জানিবা যে সেই প্ৰচেছটো ইমান সহজ নহয়, যিমান দেখা যায় সিমান সহজ নহয়। তাৰ কাৰণে গভৰ্ণমেণ্টে বহুতবিলাক প্ৰচেছ এডপ্ট কৰিব লগা হয়। চ' সেই এডপ্টবিলাক কৰোঁতে যিবিলাক খৰচা হয়, কষ্ট হয়, সেই কষ্টত ইনক্লুড হৈ আছে কম্পেনচেশ্যন
কম্পেনসেশ্যন ইনক্লুডছ মানে চলেটিয়াম মানে সেইখিনি এমাউণ্ট যিখিনি নেকি গোটেই হিচাপ নিকাচ কৰি যিদৰে তেওঁলোকক দিয়া হয়। তাৰোপৰি যিবিলাক লেণ্ড একুইজিশ্যন বা ৰিহেবিলিটেশ্যন বা ৰিছেটেলমেণ্ট অথৰিটিৰ দ্বাৰা যেতিয়া সেই ফেমিলিখিনিৰ কাৰণে সেই ব্যৱস্থাখিনি কৰা হয় তাৰো সেই খৰচাটো ইনক্লুড কৰা হয় কষ্ট অফ একুইজিশ্যনত। তাৰোপৰি যিখিনি কম্পেনচেশ্যনৰ এমাউণ্ট অৰ্থাৎ ডিমাৰেজ যিখিনি ডেমেজেছ হয় তাত থকা লেণ্ডত থকা যিখিনি ষ্টেণ্ডিং ক্ৰপছ বা মানে শস্য ফচল থাকিলে সেইবিলাক যদি কটা যায় তাৰ কাৰণে যি ক্ষতিপূৰণ হয় সেইটো কষ্ট অফ একুইজিশ্যন ইনক্লুড কৰা হৈছে। যিখিনি ডিছপ্লেচড ফেমিলি বা এফেক্টেড ফেমিলি তেওঁলোকৰ ঘৰ দুৱাৰ বনাবৰ কাৰণে যিখিনি খৰচা হয় সেইখিনিও কষ্ট অফ একুইজিশ্যন। তাৰোপৰি ৰিছেটেলমেণ্ট এৰিয়াজ সেই জেগাখিনিত মানুহখিনিৰ কাৰণে যদি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ব্যৱস্থা কৰি দিছে বা অন্য ধৰণৰ সা সুবিধা যেতিয়া ব্যৱস্থা কৰি দিব লগা হয় সেইখিনিও কষ্ট অফ একুইজিশ্যন। তাৰোপৰি কোৱা হৈছে যিখিনি ৰিহেবিলিটেশ্যন আৰু ৰিছেটেলমেণ্ট যিদৰে ডিটাৰমাইন কৰা হয় সেইকাৰণে যিখিনি খৰচা প্ৰয়োজন হয় সেইখিনিও কষ্ট অফ একুইজিশ্যন বুলি কোৱা হৈছে। আৰু ইয়াৰ পিছত যিখিনি এডমিনিষ্ট্ৰেটিভ কষ্ট মানে সেইখিনি যিখিনি এই প্ৰজেক্ট ছাইট বা প্ৰজেক্টটো হোৱা যিখিনি জেগা আৰু প্ৰজেক্টটো ওচৰে পাজৰে থকা যিখিনি জেগা তাৰ কাৰণে সেই প্ৰজেক্টটো কমপ্লিট কৰিবৰ কাৰণে যিমানখিনি খৰচা হয় আৰু তাৰোপৰি কোৱা হৈছে যে অ'নাৰসকলৰ ৰিহেবিলিটেশ্যন আৰু ৰিছেটেলমেণ্টৰ কাৰণে আৰু আদাৰ এফেক্টেড ফেমিলিৰ কাৰণে যিখিনি খৰচা কৰা হয় সেইখিনিকে এডমিনিষ্ট্ৰেটিভ কষ্ট বুলিও কোৱা হৈছে। তাৰপিছত কষ্ট অফ আণ্ডাৰটেকিং যিখিনি ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ষ্টাডিৰ কাৰণে কৰা হয় অৰ্থাৎ এই এখনত যেতিয়া নেক্সট চেপ্টাৰখিনি আনিম তাত ভালকৈ ক'ম ছ'চিয়েল ইম্পেক্ট ষ্টাডি মানে কি হয়, কিন্তু সদ্যহতে তোমালোকে বুজিবৰ কাৰণে মই কৈছোঁ যে যেতিয়া লেণ্ড একুইজিশ্যন প্ৰচেছ হয় তেতিয়া সেই প্ৰজেক্টটোৰ পৰা ছ'চাইটিত কিদৰে ইম্পেক্ট হ'ব, প্ৰজেক্টটোৰ পৰা বেনিফিট হ'বনে আৰু বা ক্ষতি হ'ব বা কিদৰে বেনিফিট কি পৰ্যায়লৈকে হ'ব তাৰ কাৰণে গভৰ্ণমেণ্টে এটা ষ্টাডি কৰিব লাগে আৰু তাৰ কাৰণেও লোৱা খৰচাখিনিকো কষ্ট অফ একুইজিশ্যন বুলি কোৱা হৈছে। তাৰপিছত শেষত তোমালোকৰ যিটো চিলেবাছত আছে সেইটো আছে তোমাৰ ডিছপ্লেচড ফেমিলি মানে বুজি পাইছাই যাৰ মাটিখিনি একুৱাৰ কৰিছে গভৰ্ণমেণ্টে অৰ্থাৎ একুৱাৰ যেতিয়া কৰিছে যেতিয়া তেওঁলোকে সেই প্লেচটোৰ পৰা এটা বেলেগ এটা প্লেচলৈ যাব লগা হয়। চ' সেই গোটেইখিনি এফেক্টেড ফেমিলি আৰু যিখিনি এফেক্টেড এৰিয়াৰ পৰা হয় পুনৰ ৰিছেটেল ল'বলৈ যেতিয়া তেওঁলোকে যাব লগা হয় সেইখিনিকে ডিছপ্লেচড ফেমিলি বুলি কোৱা হৈছে। চ' আজিৰ ভিডিঅ'টোত মই তোমালোকৰ কাৰণে এইখিনিলৈকে লৈ আহিছোঁ। তো পৰীক্ষাৰ আগে আগে মই এই এখন কমপ্লিট কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে চেষ্টা কৰিম। চ' লাৰ্ণাৰ্ছ আজিৰ ভিডিঅ'টোত তোমালোকক মই জনাবলৈ মানে ভাল লাগিছে যে তোমালোকে লাহে লাহে জুডিচ টেম্পলৰ যিটো ফেমিলি তোমালোকে বহুত মৰম দিছা, সঁহাৰি দিছা, কমেণ্টো কৰা, ভাল কমেণ্টবিলাক পঢ়ি ভাল লাগে। চ' কমেণ্টত তোমালোকে কৈছা যে নেক্সট আছাম ৰিয়েল ইষ্টেট এপিলেট ট্ৰাইব্যুনেল ৰেগুলেশ্যনছখনৰ ওপৰত ভিডিঅ' বনাবলৈ নিশ্চয় বনাম, মই ট্ৰাই কৰিম পৰীক্ষাৰ আগত যাতে হয়। চ' তাৰ কাৰণে তোমালোকে জুডিচ টেম্পল যিটো চেনেল সেইটো ছাবস্ক্ৰাইব কৰিবা, ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিবা। তোমালোকৰ ফিউচাৰত তেনেকৈ লাগতিয়াল যদি ভিডিঅ' থাকে তোমালোকে যি বিচৰা কমেণ্ট কৰি দিবা, মই নিশ্চয় ট্ৰাই কৰিম। চ' শেষত তোমালোকৰ কাৰণে এইটো ৰিকুৱেষ্ট মই ৰাখিলোঁ। আৰু তাৰোপৰি আৰু এটা ৰিকুৱেষ্ট আছে যে তোমালোকৰ যিটো এক্সাম আহিছে চ' এক্সামৰ কাৰণে তোমালোকে পঢ়িবা, ভালকৈ পঢ়া, ভালকৈ থাকিবা। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।